মহাজন মহন্ত ডাঙৰীয়া মঞ্চলৈ আদৰণি জনাই কৃষক মৰ্চাৰ জিলা আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টি সম্বৰ্ধনা জনাব আমি আলোচনা করব ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাই অসমৰ বিভিন্ন প্ৰান্তত কৃষকসকলক উৎসাহ উদ্দীপনা দিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ আজি 4 বছৰ ধৰি পেলাই আমি সেইমতে আমি মৌ পালনৰ ওপৰত গুৰুত্ব দিছোঁ মৌ খেতিৰ ওপৰত আমি প্ৰশিক্ষণ দিছোঁ সেইমতে গৰু টীকাকৰণৰ ওপৰত দিছোঁ সমবায় খেতিৰ ওপৰত আমি গুৰুত্ব দিছোঁ ইয়াৰ পৰা অৰ্গেনিক খেতিৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পৰা আমি ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত গুৰুত্ব দিছোঁ ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰেশ্যন আমি কৰিব বিচাৰিছোঁ আৰু বিভিন্ন ধৰণে আমি কাম কৰিবলৈ তেওঁলোকক সজাগ কৰিব বিচাৰিছোঁ ইতিমধ্যে আমাৰ 15খন জিলাত আয়ুক্ত মহোদয়ৰ লগত DC লগত ADO লগত DO লগত আৰু গ্ৰাম সেৱকৰ লগত আমি বহুৱাইছোঁ তেওঁলোকৰ মনৰ বেদনা বুজিবলৈ চেষ্টা কৰিছোঁ আৰু কৃষকসকলক অভাৱ অভিযোগ কি আছে সময়মতে বস্তুখিনি পায় নাপায় মেচিনাৰী পায় নাপায় কেনেধৰণে ফচল বীমা যোজনা পায় নাপায় KCC লোন পায় নাপায় PM কিষাণ কিমান পায় নাপায় এইখিনিৰ ওপৰত আমি বাক বিতংগতা কৰিছোঁ আৰু কৃষকক এই আঁচনিৰ দ্বাৰাই মোদীজী আঁচনি মাননীয় মুখ্যমন্ত্ৰী আঁচনি যিখিনি আঁচনি সফল ৰূপায়ণৰ ক্ষেত্ৰত কৃষকসকলৰ মাজত এৱাৰনেছ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ সেইবাবে কিষাণ মৰ্চাৰ উদ্যোগত অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ উদ্যোগত তথা যোৰহাট জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ উদ্যোগত আজি কিষাণ মৰ্চাৰ কৃষকসকলক লৈ এনে অনুষ্ঠান অনুষ্ঠিত কৰিছে আপোনালোকে দেখিছে আৰু কিষাণ মৰ্চাই বিশেষভাৱে দেখিছোঁ আমাৰ ৰাজ্যিক সভাপতি যি পংকজ বৰবৰাই হওক তথা আমাৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ব্যক্তিগত সচিবে সদায় কৃষকসকলৰ লগত যথেষ্টখিনি পদক্ষেপ লৈ আছে বিশেষভাৱে তেওঁলোকক উৎসাহিত কৰি আহিছে কৃষকসকলে কি ধৰণেৰে আঁচনিসমূহ পাব পাৰে কাৰণ আপোনালোকে দেখিছে যে চহৰ অঞ্চলৰ ব্যক্তিসকলে আঁচনিবোৰ খুব সহজে ল'ব পাৰে তেওঁলোকে জানে কিন্তু আমাৰ খিলঞ্জীয়া কৃষকসকলৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু বচা খেতি ভালদৰে কেতিয়াবা উপলব্ধি নকৰে গতিকে সেইসকল ব্যক্তিক কিদৰে কেনেকৈ উপলব্ধি কৰাব পাৰে বা কৃষকসকলৰ ওপৰত তেওঁ সিহঁতৰ সুন্দৰ পদক্ষেপ লৈছে আৰু বিশেষভাৱে জুবিন দায়ো সদায় ৰঞ্জিত ভট্ট ডাঙৰীয়াক সদায় যিহেতু কৃষকসকলৰ যোনখিনি সদায় উৎসাহিত কৰিছিলে পথাৰ ৰুমৰ বজাৰ ৰুমৰ তেওঁ অহা কথাও আছিলে ৰঞ্জিত ভট্ট ডাঙৰীয়াৰ লগত ব্যক্তিগত সচিব মাননীয় মুখ্যমন্ত্ৰীৰ লগত গতিকে এনেকুৱা এটা সুন্দৰ পদক্ষেপ লোৱাৰ বাবে বিশেষভাৱে কিষাণ মৰ্চাৰ প্ৰত্যেকজন বিষয়ববীয়া সভাপতি তথা ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টক ধন্যবাদ জনাইছোঁ এনেকুৱা গঠনমূলক কাৰ্যসূচী হাতত লোৱা